জানো যে 1984 চনত জাগিৰোড পেপাৰ মিলত প্ৰজেক্ট ছেকশ্যনৰ এখন কেন্দ্ৰীয় বিদ্যালয় বৰ্তমানলৈকে চলি আছিলে কিন্তু এই পেপাৰ মিল বন্ধ হৈ যোৱাৰ ফলত এই স্কুলখনৰ কিছু সমস্যাৰ সন্মুখীন হৈছে স্কুলখন প্ৰজেক্ট ছেক্টৰ দিবৰ কাৰণে 2020 চনৰ পৰা কিছু আয়োজন কৰা হৈছিলে কিন্তু এইটো ছবি হৈ থকাৰ ফলত গোটেই কামটো লেজি হৈ আছিলে আমাৰ 30 বিঘা মাটি কেন্দ্ৰীয় বিদ্যালয়ৰ নামত অসম ঔদ্যোগিক উন্নয়ন নিগমে আমাক আগবঢ়ালে সেই মাটিতে এখন কেন্দ্ৰীয় বিদ্যালয় স্থাপন হ'ব আন্ডাৰ সিভিল সেক্টৰ সেই বিষয়ে ইতিমধ্যে আনুষংগিক ফাইলটো আমাৰ কেন্দ্ৰীয় বিদ্যালয় গুৱাহাটী সংগঠনে ইতিমধ্যে দিল্লীলৈকে প্ৰেৰণ কৰিছে দিল্লীলৈ সকলো ডকুমেন্টছ আমাৰ পজিটিভ আছে যেহেতু আমাৰ মৰিগাঁও জিলাত কোনো কেন্দ্ৰীয় বিদ্যালয় নাই সেই ফালৰ পৰা আমাৰ এটা সকলো পজিটিভ পইণ্ট গৈছে কিন্তু এটা বিষয় আছে যেটো এই বৰ্তমান স্কুলখন যে চলি আছে এখন বৰ্তমান নতুন কেন্দ্ৰীয় বিদ্যালয় সিভিল সেক্টৰৰ কাৰণে এখন টেম্পৰাৰী বিল্ডিং হিচাপে চলি আছে বৰ্তমান চলি থাকাখন বেলেগ নতুন স্কুলৰ কাৰণে এখন টেম্পৰাৰী বিল্ডিং এই বিল্ডিংটোৰ কাৰণে পাৰমিশন যেটো দিব লাগে অসম ঔদ্যোগিক উন্নয়ন নিগমে তেওঁলোকে যোৱা মানে বৰ্তমান যে ৰানিং একাডেমিক ইয়াৰৰ কাৰণে এটা পাৰমিশন দিছে যে ইয়াৰ পিছত হয়তো তেওঁলোকে স্কুলখন পাৰমিশন নহলে তেওঁলোকে আকৌ ফাৰ্দাৰ কেৰিকুলামটো আগবঢ়াবৰ কাৰণে আমাৰ নতুন ফাইল যেটো দিল্লীত পৰি আছে হেতু সেকশ্যনৰ কাৰণে কিছু অসুবিধাৰ সন্মুখীন হৈছে যেহেতু আমাৰ এইবাৰ যেটো হাই স্কুল পাৰ হৈ হায়াৰ সেকেন্ডাৰী পঢ়িবৰ ল'ৰা-ছোৱালী যাব আমাৰ সিবিএসই আন্ডাৰত হায়াৰ এডুকেশ্যন তাৰমানে 11 12 কাৰণে জাগিৰোডত কোনো স্কুল নাই বৰ্তমান সেই স্কুলখন যোৱা বছৰ তেওঁলোকে কমাৰ্চ বন্ধ কৰিলে এই বছৰ হয়তো তেওঁলোকে যদি ছাত্ৰ ছাত্ৰী নাথাকে তেওঁলোকে লাহে লাহে এটা সিস্টেম বন্ধ কৰি দিব পাৰে গতি এই বিষয়ত আমি সকলোৱে দৃষ্টি আকৰ্ষণ কৰিলো যাতে আমাৰ ভৱিষ্যতৰ ল'ৰা-ছোৱালী যিখিনি উচ্চ শিক্ষাৰ কাৰণে যাব সকলোৱেতো গুৱাহাটী বা বাহিৰত যাব নোৱাৰে যিসকল বৰ্তমান ইয়াত পঢ়িম বুলি হৈছে আমাৰ সিভিল মানে সিবিএসই কেৰিকুলামত তেওঁলোকে পঢ়া কিন্তু কিছু অসুবিধা হ'ব গতি এই বিষয়তে মই আজি সংবাদৰ জৰিয়তে আমাৰ উপায়ুক্ত মহোদয় আমাৰ মন্ত্ৰী মহোদয় এবং মুখ্যমন্ত্ৰী আহ্বান জনালো আপোনালোকে এটা কাৰ্যকৰী পদক্ষেপ লৈ আমাক এইখিনি সহায় কৰি দিয়ক যাতে আমাৰ এই যিখিনি উচ্চ শিক্ষাৰ কাৰণে ছাত্ৰ ছাত্ৰী আগবাঢ়ি যায় তেওঁলোকৰ যাতে বিপদৰ সন্মুখীন নহয় গতি স্কুলখন সোনকালে মানে এডমিশনৰ ব্যৱস্থা কৰিব যেহেতু অহা 28 তাৰিখৰ পৰা এডমিশনৰ পৰ্টেলটো খুলিব কিন্তু আমি শুনিছো যদি এনেকৈ থাকে হয়তো জাগিৰোডৰ পৰ্টেলটো খুলিব পাৰে যেহেতু এতিয়া ক্লাছ 3 লৈকে তেওঁলোকৰ নাই ক্লাছ 4 টো হয়তো এডমিশন নিদিব লাহে লাহে গ্ৰেজুৱেলি তেওঁলোকে স্কুল বন্ধ কৰি আনি আছে আৰু কেইদিনমান কাৰণে তেওঁলোকে এটা টিচাৰৰ এপইন্টমেন্টৰ এটা এডভাৰ্টাইজমেন্ট দিছে জাগিৰোড কেন্দ্ৰীয় বিদ্যালয়ৰ কাৰণে হেতু অনলি টেম্পৰাৰী বেচিছ গোটেই টিচাৰবিল টেম্পৰাৰী এপইন্টমেন্ট তেওঁলোকে দি আছে তো টেম্পৰাৰী এপইন্টমেন্ট দিয়াৰ লগে লগে আমাৰ শিক্ষা যেটো তাত পৰিৱেশটো নাইকিয়া হৈছে টেম্পৰাৰী টিচাৰবিল আহে কিছু কাম কৰে গতি এই ল'ৰা-ছোৱালীবিলাক আমাৰ যিবিলাক পঢ়ি আছে তেওঁলোকৰ ভৱিষ্যত কিন্তু অন্ধকাৰ দিশত গৈ আছে গতি এই বিষয়ত যেহেতু আমাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ খুবেই প্ৰয়োজন আছে আন্ডাৰ সিভিল সেক্টৰৰ কাৰণে যেটো আমি এপ্লাই কৰিছো যেটো ফাইল দিল্লীত গৈছে আমি আশা কৰো আমাৰ মন্ত্ৰী মহোদয়ে এটা উচিত পদক্ষেপ লয় তেওঁৰ নিৰ্দেশত নিশ্চয় এই ফাইলটো আমাৰ সকলো ডকুমেন্টছ তাত আছে এটা ডকুমেন্টছ আমাৰ কম আছে এটো অসম ঔদ্যোগিক উন্নয়ন নিগমৰ লগত এটা যোগাযোগ কৰি তেওঁলোকৰ পৰা এটা ফাৰ্ডাৰ এটা এক্সটেনশন অৰ্ডাৰ এটা ওলাই দিলে আমাৰ গোটেই কামটো চলাই যোৱাৰ সুবিধা হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ